বৰ্তমান সময়ৰ ডেকাসকল, আপোনালোকে যদি নিজৰ পিতৃ মাতৃক প্ৰেম কৰে তেন্তে এই বাক্য চাওক। কাৰণ মই এই কথা আপোনালোকে প্ৰেম কৰে বুলি কিয় কৈছোঁ, আহক আজি আমি এই বাক্যৰ দ্বাৰা বুজিবলৈ চেষ্টা কৰিম। কাৰণ আমাৰ ডেকাসকল বহুতো পৰিয়ালত নিজৰ পিতৃ মাতৃক প্ৰেম নকৰে, সন্মান নকৰে, তেওঁলোকৰ আজ্ঞাবোৰক নুশুনে, হেওগান কৰে। কিন্তু বন্ধুসকল, তেনেকৈ নহয়। আপোনালোকে চাওক, আমাক তেওঁলোকে জন্ম দিছে। এই সংসাৰৰ সকলো বিষয়ত তেওঁলোকে আমাক সুন্দৰৰূপে পৰিচালনা কৰিছে। আমাৰ প্ৰয়োজনীয় সকলো দিছে। যেতিয়া আমি সৰু আছিলোঁ তেতিয়াৰ পৰা এতিয়ালৈকে তেওঁলোকে আমাক পৰিচালনা কৰিছে। সেয়েহে বন্ধুসকল, আমাৰো দায়িত্ব হয় যে তেওঁলোকক এই বৃদ্ধ সময়ত আমি তেওঁলোকক প্ৰেম কৰিব লাগে, মৰম কৰিব লাগে। কাৰণ তেওঁলোকৰ আশীৰ্বাদেই আমাৰ জীৱন সুন্দৰ কৰিব। সেয়েহে বন্ধুসকল, আহক আজি আমি এই বাক্য চাওঁ আৰু বুজিবলৈ চেষ্টা কৰিম। বাক্যত কৈছে, যাৰ অৰসত তুমি জন্মিলা, তোমাৰ এনে পিতৃৰ কথা শুনা, আৰু তোমাৰ মাতৃৰ বৃদ্ধ কালত তেওঁক হেওগান নকৰিবা। সত্যক কিনা নেবেচিবা, এনে কি প্ৰজ্ঞা, শিক্ষা আৰু বুদ্ধিকো কিনা। ধাৰ্মিকৰ পিতৃ অতিশয় উল্লাসিত হয়, আৰু জ্ঞানী পুত্ৰৰ জন্মদাতাই তাৰ কাৰণে আনন্দ কৰে। তোমাৰ পিতৃ মাতৃ আনন্দিত হওক, আৰু তোমাৰ জননী উল্লাসিত হওক।